জয় হিন্দ স্টুডেন্টস, আজিৰ ক্লাছত আমি 13.1 ক্লাস 9 ঠিক আছে লেসন যাৰ নামটো আছে আমাৰ পৃষ্ঠকালি আৰু আয়তন। ঠিক আছে, ইয়াৰে পেজ নম্বৰ 250 চাই ল'বচোন, 250 পেজ নম্বৰ। তাৰে আমি প্ৰিভিয়াস ক্লাছত কোৱেশ্চন নম্বৰ 1, 2 and 3 আমি ডিসকাস কৰিছিলো, ঠিক নহয়? চাই ল'ব যদি চোৱা নাই। ঠিক আছে, আজিৰ ক্লাছত আমি কোৱেশ্চন নম্বৰ 4 টো discuss কৰিম, ঠিক আছে? So but before starting my class, welcome to my YouTube channel Exam Jyoti and let's start the class with today's question number 4. Okay, question number 4 to কি কৈছে আগতে এটো চাই লও। এটা ৰুলাৰ, হা, পেজ নম্বৰ 250 অলপ খুলি পেলে চাই লওক আপোনালোকে। এটা ৰুলাৰৰ ব্যাস দিয়া আছে আপোনাৰ কিমান 84 সেন্টিমিটাৰ আৰু দিক দিয়া আছে কিমান 120 সেন্টিমিটাৰ, নহয়? এখন খেলপথাৰ সমান কৰিবলৈ, হা, ইয়াৰ ওপৰেৰে এবাৰ যদি পাৰ হতে ৰোলাৰটো 500 সম্পূৰ্ণ পাকটো জানে নহয়, সো পাকৰ প্ৰয়োজন হয়। সো খেলপথাৰখনৰ কালি বৰ্গ মিটাৰত ওলোৱা, মানে মিটাৰ স্কয়াৰত ওলাব দিছে। ওকে, সো ফার্স্ট ৰোলাৰ দেখাত কেনেকুৱা আপোনালোকে ৰাস্তা চাইয়ে, ৰাস্তাৰ যে কাম বিলাক হয় এই ডাঙৰ ডাঙৰ এনেকুৱা ৰোলাৰ থাকে, হা, আৰু সেই ৰোলাৰটোৱে কি কৰিনো ৰাস্তাটো ঠিক কৰাৰ কাৰণে কামত আহে। এই ৰোলাৰটো এনেকে ঘূৰি ঘূৰি যাব, ঠিক আছে, এনেকে ঘূৰি ঘূৰি যাব, এনেকে পাকাটো সমান কৰি দিয়ে ৰাস্তাৰ স্ট্ৰিট। ওকে, সো হে ৰোলাৰটো যদি ইয়ানে মই পৃষ্ঠকালি ওলাই দিও আৰু হে কৈছে কথাটো প্ৰশ্ন যে 500 বাৰ এটো ঘূৰিছে, ওকে, 500 বাৰ ঘূৰিছে, তেতিয়া এটা খেলপথাৰখনৰ গোটেই কামটো হৈছে। গতিকে যদি মই ইয়াৰে পৃষ্ঠকালি ওলাই লও, ওকে, সো তাক যদি 500 দি পূৰণ কৰি দিও, মই খেলপথাৰখনৰ গোটেই কালিটো গম পাই যাম। বুজি পাইছে কথাটো? আৰু ৰোলাৰটো যদি মই এইটো ৰোলাৰটো চাবলৈ যাও, এইটো দেখাত কেনেকুৱা হ'বনো? যদি দেখাত গোল হৈছে, যদি মই এইটো বস্তু খুলি দিও কেনেকুৱা হ'ব? বস্তুটো এনেকুৱা হ'ব। বুজি পাইছে না? এনেকুৱা হ'ব, তাৰ মানে সুঙা আকৃতিৰ হ'ব। সো হেনেকুৱা হলে ইয়াৰ পৃষ্ঠকালি কি আছিল ফৰ্মুলাটো? 2 পাই r কি আছিল নো? মনত আছে নে নাই? 2 পাই r h, yes. সো 2 পাই r h হ'ব ইয়াৰে কি পৃষ্ঠকালি, এটো সুঙাটোৰ। গতিকে ফার্স্ট এটো ওলাম, তাৰে পিছত ইয়াক যিমান পাম মই ইয়াতে হেতু 500 দি পূৰণ কৰি দিম। সো দ্যাট আনসার উইল বি দ্য রিয়েল আনসার। अगेन তাক মই কি কৰিম মিটাৰ স্কয়াৰত কনভার্ট কৰিম। ওকে, হেনেকে হলে মই হেতু ফাইনাল আনসার হেতু হ'ব। ঠিক আছে, সো কেনেকে সলভ কৰিম আগতে মই এইখিনি দেখাই দিও আপোনালোকক। ওকে, ফার্স্ট কি দিয়া আছে এইখিনি লিখি লও। ওকে, সো দিয়া আছে, কি দিয়া আছে? ৰোলাৰৰ ব্যাস দিয়া আছে, হা। সো এটা ৰোলাৰৰ ব্যাস কিমান দিছে নো? ব্যাসটো ডি দি বুজাও, হা। কি দি বুজাও? ডি, ক্যাপিটাল ডি বা স্মল ডি, জি দিও। 84 সেন্টিমিটার ব্যাস হলে ব্যাসার্ধ কিমান হৈ যাব ইয়াৰ? যদি ব্যাস আপোনাৰ 84 হয়, তাৰ আধা হৈ যাব কি তাৰ ব্যাসার্ধ, হা, তাৰ মানে r 42 সেন্টিমিটার। ঠিক আছে, আৰু দিক দি আছে কিমান? ইয়াৰ দৈৰ্ঘ্যটো মই h দি বুজাম। ঠিক আছে, ইয়াৰ দিকটো h হ'ব, এটো হ'ব কিমান 120 সেন্টিমিটার। এতেকে ৰোলাৰটো মই অলৰেডি কৈছো সুঙা আকৃতিৰ আছে। ওকে, সো সুঙাৰ কি হ'ব আপনার কি বুলি কয় এটো পৃষ্ঠকালি। ওকে, এতেকে ৰোলাৰৰ বক্ৰ পৃষ্ঠকালি কিমান হ'ব? 2 পাই r h। এতে মান কেটা বহাই দিও মই। ঠিক আছে, পাই মানে 7/22, r মানে কিমান আছিল 42 আৰু h মানে আছিল 120। এটিটো মই সলভ কৰিম। ঠিক আছে, 7 গুণ 7, 7 6 গুণ 42। ঠিক আছে না? এতিয়া এটো কিমান হৈ যাব 40 হৈ যাব, 22 পূৰণ 2 আৰু এইফালে হৈ যাব 6 2 গুণ 12, 6 গুণ 6 7, 720, নহয়? এটো মই এটো বস্তু এতে পূৰণ কৰি দেখাই দিম আপোনালোকক। ঠিক আছে, সাইডত। সো 720 পূৰণ কি আছিল নো? এই 0 টো সাইডত থৈ দিও মই, হা। 4 2 গুণ 8, 7 4 গুণ 28, अगेन 4 2 गुण 8 আৰু 7 4 গুণ 28, এটো 16 হৈ যাব, 10 1 11 3 3068। ওকে, আৰু এটা 0 আছে ইয়াতে, এটো 0, এই 0 টো ইয়াতে আহি পৰি যাব, নহয়? সৰি ইয়াতে আপোনাৰ 11 হৈ যাব, নহয়? 8 যোগ 2 10 আৰু হাতৰ 1 আছিল 11 হৈ যাব। সো 31680 হ'ব। ঠিক আছে, 31680 বর্গ সেন্টিমিটার। এটু হল মোর কি ৰোলাৰৰ বক্ৰ পৃষ্ঠকালি।
ঠিক আছে যেহেতু এটো 500 বাৰ ঘূৰণ কৰিব নহয় যেহেতু এটো 500 বাৰ ঘূৰিছিল নহয় হয়নে সো গতিকে কি হ'ব নো খেল পথাৰখনৰ কালি ওকে এতেকে খেল পথাৰখনৰ কালি সমান কি হ'ব 500 পূৰণ এটো ৰোলাৰৰ বক্ৰ পৃষ্ঠখালি এই মাত্ৰ কৈছিল নহয় যিমানখিনি পাম তাক 500 দি পূৰণ কৰি দিম ঠিক আছে সো ৰোলাৰখনৰ বক্ৰ পৃষ্ঠখালি ঠিক আছে সমান কিমান হ'ব 500 পূৰণ 31680 এটা মই দুটা বস্তু পূৰণ কৰি দিম ঠিক আছে ইয়াক কি কৰিম 500 দি পূৰণ কৰি দিম ঠিক আছে এসব তিনটা 0 তো মোৰ এক্সট্ৰা থাকি গল ইয়াতে হা মাত্ৰ 500 দি পূৰণ কৰি দিও মই 5 8 গুণ এই তিনটা 0 মই এতে বহাই দিলো হা 5 8 গুণ কি হ'ব 40 হাতত থাকি গল 4 5 6 গুণ 30 যোগ 4 34 হাতত থাকি গল 3 5 গুণ 5 যোগ 3 8 আৰু 5 3 গুণ 15 ওতে কিমান হ'ব 1584 আৰু 4টা 0 ঠিক আছে এখিনি হল কি বর্গ সেন্টিমিটার এখিনি হল কি বর্গ সেন্টিমিটার কিন্তু প্রশ্নত কি কৈছে বর্গ মিটারত উলোৱা নহয় সো বর্গ মিটার উলাবৰ কাৰণে কি কৰিম 4টা শূন্য আছে নে নাই হ মই জানো কি 1 মিটার সমান কি 100 সেন্টিমিটার হয়নে তাৰ মানে কি 100 সেন্টিমিটার মানে কি হ'ব 1 মিটার ওকে গতিকে ইয়াতে 4টা 0 আছে এটো সেন্টিমিটার স্কয়ার হ'ব তাৰ মানে 1 into 1 মিটার স্কয়ার হয়নে হয়নে নহয় যদি এটা মিটারত 100 সেন্টিমিটার হয় তে 1 মিটার into 1 মিটার ঠিক আছে 1 মিটার into কি হ'ব 1 মিটার মানে কিমান হ'ব 1 মিটার স্কয়ার হয়নে তে একে দৰে মই এটো কি কৰিম সেই 1 মিটার 100 সেন্টিমিটার 1 মিটার মানে কি 100 সেন্টিমিটার আর এটো 1 মিটার মানে কি 100 সেন্টিমিটার গতিকে কি মান হৈ যাব 1 মিটার স্কয়ার মানে 1 2 3 4 4টা শূন্য বুজি পাইছে নে তাৰ মানে 1 মিটার স্কয়ার সমান কি হ'ব 1 2 3 4 সেন্টিমিটার স্কয়ার ক্লিয়ার হৈছে নে কনসেপ্টটো গতিকে ইয়াৰ জায়গাত মই কি লিখিব পাৰো কোকচোন ডাইৰেক্টলি 1584 বর্গ মিটার বুজি পাইছে না কথাটো হ্যাঁ এখিনি যেহেতু 4টা শূন্য লগাইছো 1 মিটার স্কয়ারের কারণে তার মানে কি এখিনি জায়গাত 1 মিটার স্কয়ার লিখিব পাৰো সো মাত্ৰ এখিনি থাকি যাব 1584 বর্গ মিটারে থাকি যাব গতিকে আনসার মোৰ হৈ গল হয়নে এটো এক্সট্রা এটো আপোনালোকক মই বুজাবৰ কাৰণে দিছো নো নি টু রাইট দিস ৰব কৰি দিও মই হা বস্তুটো বুজি পাইছে তো হয়নে 1 মিটার মানে কি 100 সেন্টিমিটার 1 মিটার স্কয়ার মানে কি দুইবার মিটার মিটার পূরণ গৈছে আর 1 মিটার মানে 100 সেন্টিমিটার এটো 1 মিটার মানে 100 সেন্টিমিটার তার মানে 1 মিটার স্কয়ার মানে 10000 সেন্টিমিটার স্কয়ার ঠিক আছে গতিকে 10000 সেন্টিমিটার স্কয়ার জায়গাত মই কি লিখিব পাৰো 1 মিটার স্কয়ার সেই গতিকে ইয়াৰে জায়গাত কি লিখছো এই 4টা 0 জায়গাত কি দিছো মই 1 মিটার স্কয়ার সেই এটো নি লিখলেও হ'ব তাক একে দি পূরণ কৰিলে হেনেকৈ হৈ যাব সেই গতিকে 4টা শূন্য গুচাই পে তাৰ জায়গাত কি দিছো মই বর্গ মিটার ঠিক আছে বুজি পাইছে না বস্তুটো গতিকে মোৰ এটো প্ৰশ্ন ইয়াতে ফিনিশ হৈছে কোশ্চেন নম্বৰ 4 টো বস্তুটো বুজি পাইছে তে মোক থাম্বস আপ দিব ওকে লাইক বাটন প্ৰেছ কৰিব ঠিক আছে তেতিয়া মই তেতিয়াই সাইড দি দিম মই ইউ ক্যান রাইট ইজিলি আপুনি ধুনিয়াকে লিখি ল ঠিক আছে এটা আমি কোশ্চেন 5 টু সাম 5 টু কি দিছে নো 4 নম্বৰটো তো লিখা হৈছে আপোনালোকৰ হয়নে বুজিটো পাইছে আই থিংক ওকে নেক্সট আমি 5 নম্বৰটো চাও হা এটা সুহাকৃতিৰ আপোনাৰ স্তম্ভটো জানে নহয় এই স্তম্ভৰ ব্যাস দিয়া আছে 50 সেন্টিমিটার 50 সেন্টিমিটার আর উচ্চতা দিয়া আছে 3.5 মিটার ওকে সো প্রতি বর্গ মিটারত যদি 12 টকা 50 পয়সা কই আপনার স্তম্ভটো বক্ৰ পৃষ্ঠ ৰং দিয়াৰ খৰচ হয় তে আপনার গুটেখিনিৰ খৰচ কিমান হ'ব নিৰ্ণয় কৰা সো যি বস্তু দিয়া আছে আগতে এখিনি লিখিলো যে স্তম্ভৰ সুঙাকৃতিৰ স্তম্ভৰ ঠিক আছে কি দিয়া আছে ব্যাস দিয়া আছে হা দিয়া আছে কিমান 50 সেন্টিমিটার ঠিক আছে আৰু ইয়াৰ পৰা আমি আৰু লাভ পাৰো নহয় আৰু এই যাব ব্যাসাৰ্ধ 2 দি হৰণ কৰি দিম ঠিক আছে এটো হৈ যাব মোৰ ব্যাসাৰ্ধ হা
মানে 25 সেন্টিমিটাৰ হৈ গ'ল ইয়াৰ ব্যাসাৰ্ধ হলে এইখিনি হলে মোৰ চাওকচোন উচ্চতা মিটাৰত দিয়া আছে কোৱেশ্চনটো চাওকচোন আপোনালোকে নিজৰ কিতাপত উচ্চতা দিয়া আছে 3.5 মিটাৰ হা আৰু ব্যাসটো দিয়া আছে সেন্টিমিটাৰ গতিকে মই সেন্টিমিটাৰটো কি কৰিম মিটাৰত কনভাৰ্ট কৰিম ঠিক আছে বুজি পাইছে সেই সেন্টিমিটাৰটো মিটাৰ যদি আনো মই কিমান হ'ব মই কৈছিলো অলপ আগতে যে 100 সেন্টিমিটাৰ সমান কিমান হয় 1 মিটাৰ ওকে বা এনেকে লিখি দিও তো আপোনাৰ এইখিনি হ'ব কিমান 1 সেন্টিমিটাৰ মানে কিমান হ'ব 1/100 বা 100/1 মিটাৰ গতিকে 25 সেন্টিমিটাৰ কিমান হ'ব এনেকুৱা হ'ব না 25/100 তাৰ মানে কি 100/25 তাৰ মানে এইটো কিমান হৈ যাব 0.25 দুটা সংখ্যা 0 আছে গতিকে ওপৰত কি হ'ব দুটা সংখ্যাৰ পিছত দশমিকটো আহি যাব নহয় এটা আপনি কাটাকুটি কৰিব নালাগে যে 25 * 25 25 4 * 100 আকৌ তাক হৰণ কৰিব সো again you will get a same answer it is 0.25 গতিকে একো কাটাকাটি কৰিব নালাগে ডাইৰেক্টলি আপনি দুটা 0 আছে না গতিকে দুটা সংখ্যাৰ পিছত দশমিক দিতে হৈ গল ওকে that is very easy most easy মানে পয়েন্ট আছে পার্ট আছে সো ডাইরেক্টলি লিখিব পারে 0.25 কি হ'ব মিটার সো ইয়া 100 দি হৰণ কৰি দিম এটো হৈ যাব কি মিটাৰ তাৰ মানে এখিনি হৈ গল 0.25 মিটাৰ ঠিক আছে এখিনি ঠিক আছে না ব্যাসাৰ্ধ মই পাই গল কিমান 0.25 মিটাৰ আৰু কি দি আছে ন উচ্চতা দি আছে হা h সমান কিমান হ'ব নো 3.5 মিটাৰ গতিকে এই স্তম্ভটোৰ আপোনাৰ আগতে মই হেই উলাম পৃষ্ঠকালিটো ঠিক আছে পৃষ্ঠকালি উলাম এতেকে সুমাকৃতিৰ স্তম্ভৰ কি দিব বক্ৰ পৃষ্ঠকালি ওকে কিমান হ'ব নো 2 পাই r h ওকে পাইৰ মানটো জানো মই 7/22 নহয় আৰু r মান কিমান দিছে নো 0.25 ওকে h টো দি আছে কিমান 3.5 ওকে সো এটা চাওচোন 7 * 7 7 5 * 35 এনে দশমিক চিন আছে না গতিকে 0.5 টো থাকি যাব ওকে এতে এইটা পূৰণ কৰিলে মই কিমান পাম চাওকচোন সাইডত মই ৰাফলি কৰি দেখাই দিও এটো 22 দ্বিগুণ কিমান 40 আৰু ইফালে 25 5 গুণ সো 25 5 গুণ মই জানো 125 হয়নে আৰু 1 2 3 তিনটা অংকৰ পিছত দশমিক আছে এটো মনত ৰাখিব হা সো কিমান হৈ যাব 0.125 একেটা পূৰণ কৰিলে কিমান হ'ব নো 5 4 গুণ 20 again 4 2 গুণ 8 যোগ 2 10 4 গুণ 4 যোগ 1 5 হা সেম বে আকৌ ইয়াতে 5 4 গুণ 20 নহয় প্ৰথম ঘৰটো মই এৰি দিম এই কাৰণে ক্ৰসিং দিছো 5 4 গুণ 20 2 থাকি গল again 4 2 গুণ 8 যোগ 2 10 হাতে থাকি গল 4 গুণ 4 যোগ 1 5 so 5500 ঠিক আছে আৰু 1 2 3 তিনটা অংকেৰ পিছত দশমিক আছে so 5.5 হৈ গল ঠিক আছে না 5.5 কিমান হৈ যাব এটো বর্গ মিটার ওকে এককটো ভুল নকৰিব কিন্তু বর্গ মিটার নহয় সো মই স্তম্ভৰ মানে কি বুলি কয় বক্ৰ পৃষ্ঠকালি উলাই দিছো হা যে 5.5 বর্গ মিটার হয় এতিয়া কি দিছে নো প্ৰতি বর্গ মিটাৰত আপোনাৰ কিমান হয় বা 12 টকা 50 পইচা কৰি খৰচ হয় স্তম্ভটোৰ বক্ৰ পৃষ্ঠ ৰং দিয়াৰ খৰচ নহয় সো যদি 1 বর্গ মিটাৰত ৰং দিয়াৰ খৰচ হয় কিমান কৈ দিছে প্ৰশ্ন এটো চাওকচোন কোৱেশ্চনত কৈ দিছে যে 12.50 rupees খৰচ হয় হা সো 12.50 কি টকা ওকে সো যদি 1 বর্গ মিটাৰত রং দিয়াৰ খৰচ হয় 12.50 এতেকে আমাৰ স্তম্ভৰ কিমান আছে 5.50 গতিকে 5.5 বর্গ মিটাৰত রং দিয়াৰ খৰচ কিমান হ'ব ইয়াক কি কৰি মই 5.5 দি পূৰণ কৰি দিম ঠিক আছে হেখিনি হৈ যাব আমাৰ কি টকা ওকে এতে 12.50 5.5 দি পূৰণ কৰিম ঠিক আছে এই 0 থাকি যাব 5 5 গুণ 25 নহয় 5 5 গুণ 25 হাতত 2 থাকি গল 5 2 গুণ 10 যোগ 2
12 গুণ 5 গুণ 5 1 6 হা এইবাৰ এটা 0 থাকি যাব সেম একই সংখ্যা আহি যাব 5 2 6 এটো কিমান হৈ যাব 5 7 8 6 দশমিক আছে 1 2 3 তিনি সংখ্যাৰ পিছত দশমিক আছে গতিকে মোৰ কিমান হ'ব 68.75 এই 0 টো নিলিখলো হ'ব দশমিকৰ পিছত দুটা সংখ্যা লিখিব লাগে টকা হলেও এনো 75 হ'ব হয়নে 68.75 rupees না এইখিনি হৈ যাব আপোনাৰ 75 পইচা ওকে গতিকে এটো হল মোৰ মুঠ খৰচ হা গতিকে মোৰ ৰং দিয়া খৰচটো হল কিমান এতেকে স্তম্ভৰ ৰং দিয়াৰ খৰচটো হল কিমান 68.75 rupees ওকে বুজি পাইছে বস্তুটো গতিকে মোৰ পইচাটো উলাই গল কিমান খৰচ পৰিছে ফাৰ্স্ট কি কৰিব আপোনালোকে ইয়াৰে পৃষ্ঠকালি উলাই লব বক্ৰ পৃষ্ঠকালি হে হৈছে ফৰ্মুলাটো কিমান 2 পাই rh ওকে তাৰছত যিমান পাব সেইখিনিক আপুনি 12.50 দি পূৰণ কৰি দিব আপুনি গোটেই ৰং কৰা খৰচটো পাই যাব ঠিক আছে ক্লিয়াৰ হৈছে বস্তুটো এতিয়া মই সাইড দি দিও আপুনি ধুনীয়াকৈ লিখি লওক ওকে আৰু যদি মোৰ পঢ়াৰ টেকনিকটো ভাল পাইছে নহয় যদি মোৰ কথাখিনি ধৰিব পাৰিছে মই যি পঢ়াই আছো then please press the like button again and again I'm telling you ha that যদি ভিডিওটো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব ঠিক আছে হ'ব পাৰিলে সাবস্ক্ৰাইব কৰিব যদি কৰা নাই এক্সাম টতিটো আৰু শেয়াৰ কৰিব ভিডিওছ কেইটা ঠিক আছে Next আমাৰ question number 6 চাবচোন কি কৈছে ইয়াতে লম্ববৃত্তাকাৰ সুঙা এটাৰ বক্ৰ পৃষ্ঠকালি ইয়াতে চাওকচোন বক্ৰ পৃষ্ঠকালি দি আছে আমাৰ হা 4.4 বৰ্গ মিটাৰ আৰু দি আছে কিমান ব্যাসাৰ্ধ দি আছে মিটাৰতে দিছে হা আমাৰ উচ্চতা ওলাব দিছে সো যি দি আছে এইখিনি আতে লিখি লও ওকে সো সুঙাৰ বক্ৰ পৃষ্ঠকালি কিমান দি আছে আপোনাৰ 4.4 ওকে বৰ্গ মিটাৰ ওকে আৰু কি দি আছে নো ব্যাসাৰ্ধ দি আছে ঠিক আছে কিমান দিছিল 0.7 মিটাৰ ঠিক আছে এতেকে উচ্চতা ওলাব দিছে নহয় উচ্চতা ওলাব দিছে আমাক গতি সেইকাৰণে এতে কোৱেশ্চন মাৰ্ক দি দিছো ঠিক আছে এতে কমা দিব পাৰে এতেকে আমি জানো যে কি এটা সুঙাৰ বক্ৰ পৃষ্ঠকালি সমান 2 পাই rh ওকে আমি জানো যে সুঙাৰ বক্ৰ পৃষ্ঠকালি সমান কি আছে 2 পাই rh ইয়াৰে মান দি আছিল কিমান 4.4 গতিকে ইয়াৰ জায়গাত কি লিখিম 4.4 লিখিম হা আৰু 2 পাই মানে 7 ভাগৰ 22 ওকে আৰু মান দি আছে কিমান 0.7 h to h হৈ গল নহয় h টো আমাৰ ওলাব দিছে এতে চাবচোন এটো কিমান হ'ব 7 গুণ 7 এটো হ'ব 0.1 ঠিক আছে না এটো কিমান হৈ যাব 46 আৰু এফালে দশমিক আছে এফালে কিমান হৈ যাব 4.4h দুই ফালে এটাই সংখ্যা হৈ আছে না গতিকে h মান কিমান হৈ যাব 1 হৈ যাব ডাইৰেক্টলি গতিকে h সমান কিমান হ'ব 1 মিটাৰ বুজি পাইছে কথাখিনি বক্ৰ পৃষ্ঠকালি দি আছে কিমান 4.4 গতি তাৰ তলত 4.4 লিখিছো ফৰ্মুলাটো আছে 2 পাই rh মান গেটা বহাই দিছো এটা পূৰণ কৰিলে 44 আৰু দশমিক আছে 1 কেদি পূৰণ কৰিলে 4.4 হৈ গল দুই ফালে 4.4 গতি h সমান কিমান হ'ব this by this দুটা একবাৰত কাটা গল গতিকে h এর মান কিমান হ'ব 1 মিটাৰ এতেকে কোৱেশ্চনটো কি দিছিল এটা লাইন দিব পাৰি যে ইয়াৰ উচ্চতা হল কিমান 1 মিটাৰ ওকে এতেকে সুঙাৰ উচ্চতা হল 1 মিটাৰ ঠিক আছে না গতিকে ভিডিওটো ইয়াতে মই ফিনিশ কৰিলো মই ইয়াতে কোৱেশ্চন নম্বৰ 5 সৰি এটো কোৱেশ্চন নম্বৰ 6 আছিল আমাৰ হয়নে প্লিজ ঠিক কৰি দিব এটো কোৱেশ্চন নম্বৰ 6 আছিল আমাৰ ঠিক আছে 6 নম্বৰটো ইয়াতে মোৰ এটো ঠিক কৰাতে হেই হৈ গল থাকি গল না কোৱেশ্চন নম্বৰ 6 টো চাওকচোন দিয়া আছে যি আছে এইখিনি কোৱেশ্চন নম্বৰ চাই দি দিছো যে বক্ৰ পৃষ্ঠকালি হল 4.4 ব্যাসাৰ্ধ হল 0.7 ভ্যালুটো পুট কৰি পেলে h এর মান ওলাব দিছিল h টো হল মোৰ 1 মিটাৰ গতিকে উচ্চতাটো হল 1 মিটাৰ ঠিক আছে যদি ভিডিওটো ভাল পাইছে নহয় প্লিজ প্ৰেছ দ্য লাইক বাটন ওকে আৰু যদি সাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম চেনেলটো প্লিজ সাবস্ক্ৰাইব ইট ওকে আৰু ইয়াতে শেয়াৰ যদি মানে কৰিব পাৰে
নিজৰ ফ্ৰেণ্ডছৰ লগত ৰিলেটিভছৰ লগত এণ্ড ইউ কেন শ্বেয়াৰ ইট অলছ' ঠিক আছে মোৰ আৰু এটা কথা ক'ব খুজিছোঁ যে গণিতৰ লগত মই বেলেগ ছাবজেক্টছৰ কুৱেশ্যন আনচাৰ অলৰেডি এক্সাম জ্যোতি চেনেলত প্ৰভাইড কৰিছোঁ মই ইচ এণ্ড এভৰি ছাবজেক্টৰ মেথছ ইংলিছ হিন্দী ছায়েন্স ছ'চিয়েল এছামিছ এভৰি ছাবজেক্ট চ' আপোনালোক তাতে গৈ পেলাই প্লেলিষ্টত যাব কুৱেশ্যন আনচাৰ ধুনীয়াকৈ কালেক্ট কৰিব পাৰিব তাৰে পৰা লিখিব পাৰিব ছাবজেক্ট ৱাইজ ঠিক আছে থেংকছ ফৰ ৱাচিং জয় হিন্দ